নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাব পাই মই সুখী হৈছোঁ, যিহেতু আজি আমাৰ নতুন দোকানত কি কাম হ'ব গোটেইখিনি মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি নিশ্চয় এটা কমেণ্ট কৰিব, যাতে মোক আৰু ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত পাম। তো চাই থাকক এতিয়া ভিডিঅ'। আৰু কিবা এটা কাম থাকিলে মোৰ পিছফালৰ বেনাৰত নাম্বাৰ আছে, মই নাম্বাৰ দি দিম আপোনালোকে। এই নাম্বাৰৰ পৰা আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু চাই থাকক ভিডিঅ'টো। এতিয়া ব্লগ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ কি কাম হ'ব এতিয়া গোটেইখিনি দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ' আৰু আপোনালোকে চাই থাকিব ব্লগ তেতিয়াহ'লে আৰম্ভ কৰোঁ। মোৰ দোকানৰ এড্ৰেছ হৈছে চাবুৱা চাৰিআলিৰ ছাইডৰ পৰা টেঙাহাট ৰোডত সোমাব লাগিব। অকণমান সোমাই আপোনালোকে যিটো আগৰ চাবুৱাৰ অল ষ্টেট বেংকটো আছিলে, আগৰ ষ্টেট বেংকটো আছিলে, তাৰ তলতে আমি দোকান লৈছোঁ। আপোনালোকে আহিব আৰু কাম কৰাই যাব। যিকোনো কামৰ কাৰণে যোগাযোগ কৰিব পাৰে মোক। আৰু প্ৰথমতে আমাৰ দোকানৰ কাম হ'ব এইবিলাক চাই লওক। ইয়াত যিমান আমাৰ সেৱাসমূহ ইয়াত গোটেইখিনি ইয়াত লিখা হৈছে। আৰু আপোনালোকে যদি বেলেগ কিবা এটা কাম থাকে তেতিয়াহ'লে কণ্টেক্ট কৰিব, তলত নাম্বাৰ আছে আমাৰ সেই নাম্বাৰবিলাকত। তাৰপিছত অনলাইনৰ যিকোনো কাম হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে, অকল কণ্টেক্ট কৰিব মোৰ লগত। আৰু এইফালে দেখিব পাইছে এতিয়া ডেকা ল'ৰাবিলাকৰ কাৰণে টি চাৰ্ট প্ৰিণ্টিং মেচিন। ইয়াত টি চাৰ্ট প্ৰিণ্টিং কৰিব পৰা যায়। ইয়াত টি চাৰ্ট প্ৰিণ্টিং হ'ব আৰু ইয়াত কাপ প্ৰিণ্টিং। আপোনালোকে যদি কাৰোবাক বাৰ্থডেত গিফ্ট দিব বিচাৰে, বাৰ্থডেত নতুন বস্তু গিফ্ট দিব বিচাৰে, তেতিয়াহ'লে ফটো লগাই ফটো লগাই আপোনালোকে গিফ্ট দিব পাৰিব। এনেকুৱা কাপ টি চাৰ্ট প্ৰিণ্টিং হৈ যাব আপোনালোকৰ ধুনীয়া। আপোনালোকে নিজৰ ষ্টাইলত আপোনালোকে টি চাৰ্ট প্ৰিণ্টিং কৰাব পাৰিব। তাত এভেইলেবল হৈ আছে এতিয়া ইমানখিনি। আপোনালোকে কণ্টেক্ট কৰিলে আমি আপোনালোকক ডিমাণ্ড ৱাইজত আমি আপোনালোকক টি চাৰ্ট প্ৰিণ্টিং কৰি দিম। আৰু এইফালে গিফ্ট দেখিব পাইছে, এনেকুৱা এইবিলাক গিফ্ট অনা হৈছে। তাৰপিছত এইফালে কাপবিলাক দেখিব পাইছে। তাৰপিছত এইবিলাক আছে কাপ বহুত এভেইলেবল আছে। আপোনালোকে কণ্টেক্ট কৰিব, আপোনালোকৰ ফটো ৱাইজত আপোনালোকক প্ৰভাইডিং কৰিম আপোনালোকৰ ডিমাণ্ড ৱাইজ অনুযায়ী। তাৰপিছত লগে আমাৰ ইয়াত হৈ গ'ল আমাৰ আই কাৰ্ডৰ কাম কৰা হ'ব। আই কাৰ্ড, PVC কাৰ্ড, গোটেইখিনি কাম আমাৰ ওচৰত এভেইলেবল আছে। আপোনালোকে আমাক কণ্টেক্ট কৰিব মোক আৰু ডিমাণ্ড দিব, আৰু আপোনালোকৰ বস্তু আমি বনাই আমি আপোনালোকক দিব পাৰিম। আজি এই ইমানতে সৰু ভিডিঅ' এটা আছিল। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু মোক উৎসাহিত কৰিব যাতে ইয়াতকৈ আৰু ভাল কাম কৰিব পাৰিম।